ওয়েলকাম টু ৰঞ্জিতাজ ভিডিঅ'জ। মোৰ মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপত দিয়া। আজি আলোচনা কৰিম পাঠ নং 6 তেজৰে কমলাপতি পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নবোৰৰ উত্তৰবোৰ আলোচনা কৰিম। ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্নত দিয়া হৈছে 1 নঙত খালী ঠাই পূৰ কৰি খালী ঠাইত বহুৱা শব্দকেইটাৰ অৰ্থ লিখা। বৰগীতৰ পৰাই দিয়া হৈছে খালী ঠাই, ঠিক আছে। ৰয়নী বিদুদিক ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ, শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধিমথে তোৱা গুণ গায়। মই তোমালোকক দেখাই দিম, ঠিক আছে। ইয়াত আছে চোৱা, ইয়াত ধুনীয়াকৈ দিয়া হৈছে, ইয়াৰ পৰা চাই তোমালোকে লিখিব পাৰিবা। আৰু শব্দকেইটাৰ অৰ্থ লিখা বুলি কোৱা হৈছে। অৰ্থ ইয়াত চাবা, মই ইয়াত দাগ দিয়ে থৈ দিছোঁ, ঠিক আছে। তোমালোকৰ কাৰণে লিখিও আনিছোঁ, মই দেখাই আছোঁ। ইয়াত শব্দকেইটাৰ অৰ্থ মই লিখিছোঁ। ধৱলী বগা বৰণ, তিমিৰ আন্ধাৰ, দুটা অৰ্থ দিয়া হৈছে, এটা লিখিলেই হ'ল। ৰবিৰ মানে সূৰ্যৰ অথবা সূৰ্য, ভ্ৰমৰ ভোমোৰা, দধি দৈ, তোৱা তোমাৰ। ইয়াৰে পৰা তোমালোকে লিখিব পাৰিবা, ঠিক আছে। কিতাপতো ধুনীয়াকৈ দিয়া হৈছে। এতিয়া আমি আলোচনা কৰিম 2 নঙত চোৱা, বৰগীতটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। ক অংশ খ অংশ, তেজৰে কমলাপতি পৰা ভাতে নিন্দ, মানে ইয়াত চোৱা, হে নাৰায়ণ পুৱা হ'ল টোপনি এৰা। তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ, মানে আন্ধাৰ ফালি সূৰুজৰ পোহৰ ওলাইছে। ব্ৰজবধূ দধিমথে তোৱা গুণ গায়, মানে ব্ৰজধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দৈ মথে। সুৰভি চাৰিতে লাগে উঠৰে গোপাল, হে গোপাল সুৰভি গাইক চৰাবলৈ যাব লাগে, সোনকালে উঠা। ইয়াত মিলাইয়ে থৈছোঁ, তোমালোকে ধুনীয়াকৈ চাবা আৰু মিলাবা। 3 নং প্ৰশ্ন, বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। মই চুটিকৈ লিখি আনিছোঁ, বেছি দীঘল লিখা নাই উত্তৰ, ঠিক আছে। চাই ল'ম এবাৰ। 3 নং উত্তৰত চোৱা, শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলাপতি বৰগীতটিত গকুলৰ এটি মনোৰম পুৱাৰ প্ৰাকৃতিক দৃশ্য অতি সুন্দৰ আৰু জীৱন্ত ৰূপত প্ৰকাশ পাইছে। ৰাতিপুৱা হোৱাৰ লগে লগে নিশাৰ ক'লা আন্ধাৰ আঁতৰি গৈ চাৰিওদিশ ফৰকাল আৰু পোহৰ হৈ পৰিছে। সূৰ্যৰ কিৰণে আন্ধাৰ ফালি পৃথিৱীলৈ পোহৰ কঢ়িয়াই আনিছে। পুৱাৰ পোহৰ পৰাৰ লগে লগে পুখুৰীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি উঠিছে আৰু তাৰ ওপৰত ভোমোৰাবোৰে গুণগুণাই উৰি ফুৰিছে। ইমান লিখিছোঁ, চুটিকৈ লিখিছোঁ, তোমালোকে ইয়াৰে পৰা লিখি মুখস্থ কৰিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম 4 নং প্ৰশ্নত দিয়া হৈছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক, বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে? তোমালোকে উত্তৰত লিখিবা। বৰগীতটিত কমলাপতি বুলি লক্ষ্মীপতি ভগৱান বা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। খ প্ৰশ্নত দিয়া হৈছে, তিমিৰ ফেৰিয়া বাজ আন্ধাৰ ফালি কি ওলায়? উত্তৰত তোমালোকে লিখিবা, তিমিৰ ফেৰিয়া বাজ আন্ধাৰ ফালি ৰবিৰ কিৰণ অৰ্থাৎ সূৰ্যৰ পোহৰ ওলায়। গ প্ৰশ্নত চোৱা, নন্দ গেল বাথানে গোৱাল গেল পাল, ইয়াত বাথান শব্দটোৱে কি বুজাইছে? উত্তৰত তোমালোকে লিখিবা, ইয়াত চোৱা, উত্তৰত লিখিবা, ইয়াত বাথান শব্দটোৱে গৰু আৰু ম'হৰ খুঁটি বুজাইছে। ঘ প্ৰশ্ন, কহয় মাধৱ মাই, মাই বুলি কাৰ কথা কোৱা হৈছে? উত্তৰত তোমালোকে লিখিবা, মাই বুলি মাতৃ যশোদাক কোৱা হৈছে। ঙ প্ৰশ্নত দিয়া হৈছে, ত্ৰিজগতৰ পতি কোন? তোমালোকে উত্তৰত লিখিব পাৰিবা, ত্ৰিজগতৰ পতি হ'ল হৰি বা ভগৱান শ্ৰীকৃষ্ণ। তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা, মই হাতৰ আখৰ ডাঙৰ ডাঙৰকৈ লিখিছোঁ। 5 নং প্ৰশ্নত দিয়া হৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক, যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰত লিখিবা, ৰাতিপুৱা হোৱাৰ লগে লগে গকুলৰ আন গোৱালসকলে গৰুৰ পাল লৈ বাথানলৈ গৈছিল। লগৰীয়া দাম সুদামায়েও কৃষ্ণক নাম কাঢ়ি মাতিছিল আৰু ককায়েক বলৰামো সাৰ পাই উঠিছিল। সেয়েহে মৰমৰ পুত্ৰ কৃষ্ণই যাতে শুই থাকি পলম নকৰে আৰু আনৰ দৰে সুৰভি গাই চৰাবলৈ যাব পাৰে, তাৰ বাবে মাতৃ যশোদাই কৃষ্ণক পুৱা জগাইছিল। তোমালোকে ইয়াৰে পৰা উত্তৰ লিখিবা। খ প্ৰশ্ন, যশোদাই কৃষ্ণক মৰমতে কি কি নামেৰে মাতিছিল?
উত্তৰত লিখিবা যশোদাই কৃষ্ণক মৰমতে কমলাপতি, গোবিন্দ, গোপাল আৰু হৰি আদি নামেৰে মাতিছিল। প্ৰশ্ন পুত্ৰ কৃষ্ণক যশোদাই কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল? উত্তৰত লিখিবা পুত্ৰ কৃষ্ণক জগাবলৈ যশোদাই কৈছিল যে ৰাতিপুৱাল দশদিশ ফৰকাল হ'ল, আন্ধাৰ ফালে সূৰ্যৰ পোহৰ ওলাইছে, পদুম ফুলবোৰ ফুলি উঠিছে আৰু ভোমোৰা উৰিছে। ব্ৰজৰ বোৱাৰীসকলে কৃষ্ণৰ গুণ গাই দৈ মথিছে, লগৰীয়া দাম সুদামে নাম কাঢ়ি মাতিছে, বলৰামো সাৰ পাই উঠিছে, নন্দ আৰু আন গোৱালসকল গৰুৰ পাল লৈ গৈছে, গতিকে কৃষ্ণও সুৰবি গাই চৰাবলৈ উঠিব লাগে। ঘ নং প্ৰশ্নত দিয়া হৈছে গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল? উত্তৰত তোমালোকে লিখিবা গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত শিঙা, বেত আৰু বেণু মানে বাঁহী আদি বাদ্যযন্ত্ৰ আৰু ক্ষীৰ, লৱণু আদি খাদ্য সামগ্ৰী লৈ গৈছিল। এতিয়া আমি আলোচনা কৰিম 6 নং প্ৰশ্নত দিয়া হৈছে কোনে কাক কিয় কৈছিল লিখা তেজৰে কমলাপতি পৰাভাতে নিন্দ, তেৰি চান্দ মুখ পেশু উঠৰে গোবিন্দ। উত্তৰত তোমালোকে লিখিবা উক্ত কথাফাকি মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণ কৈছিল পুৱা হোৱা টোপনিৰ পৰা জগাবলৈ আৰু মৰমৰ পুত্ৰ চন্দ্ৰৰ দৰে ধুনীয়া মুখখনি চোৱাৰ হাবিয়াসতে মাতৃ যশোদাই পুত্ৰক এনেদৰে কৈছিল। এতিয়া আমি আলোচনা কৰিম 7 নং ইয়াত আমাক ধুনীয়াকৈ দিয়া হৈছে ক নঙত। খ নঙত আমাক প্ৰশ্ন দিয়া হৈছে, প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম। তল দিয়া পদ কেইফাকি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ৰয়নী বিদুৰ দিক ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। তোমালোকে উত্তৰত লিখিবা ব্যাখ্যা কৰিবলৈ দিয়া হৈছে। উত্তৰত তোমালোকে প্ৰথমতে প্ৰসংগ বুলি লিখিব লাগিব। উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে। সংগতি ৰাতিপুৱা হোৱাৰ লগে লগে প্ৰকৃতিৰ কিদৰে পৰিৱৰ্তন ঘটিছে আৰু আন্ধাৰ আঁতৰি গৈ চাৰিওফালে কেনেদৰে পোহৰ বিয়পি পৰিছে তাৰ সুন্দৰ বৰ্ণনা দি মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰা প্ৰসংগতে এই কথাফাঁকিৰ অৱতাৰণা কৰা হৈছে। এতিয়া ব্যাখ্যাত তোমালোকে লিখিবা মাতৃ যশোদাই মৰমৰ পুত্ৰ কৃষ্ণক পুৱা শুই উঠিবলৈ আহ্বান জনাই প্ৰকৃতিৰ সুন্দৰ ৰূপটো বৰ্ণনা কৰিছে। যশোদাই কৈছে যে হে পুত্ৰ ৰাতিপুৱাল ৰাতিৰ কলা আন্ধাৰ একেবাৰে আঁতৰি গৈছে আৰু চাৰিওদিশ ফৰকাল বগা বা ধৱল বৰণৰ হৈ পৰিছে। সূৰ্যৰ কিৰণে পৃথিৱীৰ বুকুৰ পৰা কলা আন্ধাৰক ফালি পেলাইছে আৰু চাৰিওফালে এক নতুন পোহৰ বিলাই দিছে, অৰ্থাৎ সুন্দৰ প্ৰভাতৰ আগমন ঘটিছে। সেয়েহে আন গোৱালসকলৰ দৰে কৃষ্ণয়ো এতিয়া টোপনি ত্যাগ কৰি গাই চৰাবলৈ উঠিব লাগে। ব্যাখ্যা ইমানখিনি দিছোঁ, ঠিক আছে। প্ৰশ্নৰ উত্তৰবোৰ মই চুটিকৈ লিখিছোঁ, হাতৰ আখৰ ডাঙৰ হোৱাৰ কাৰণে তোমালোকক অলপ দীঘল যেন লাগে। ইয়াৰে পৰা ধুনীয়াকৈ তোমালোকে চাই প্ৰশ্ন উত্তৰবোৰ নিজৰ উত্তৰ বহীত লিখি থৈ দিব পাৰিবা। এতিয়া খ নং আলোচনা কৰিম। ইয়াত 2 নং দিয়া হৈছে, 1 নং বুলি ভাবিলোঁ, ঠিক আছে। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধিমথে তোৱা গুণ গায়। উত্তৰত লিখিবা প্ৰসংগত লিখিবা তোমালোকে উত্তৰত উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ দ্বাৰা ৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে। সংগতি পুৱাৰ এক সুন্দৰ প্ৰাকৃতিক দৃশ্য আৰু গকুলৰ পৰিৱেশৰ বৰ্ণনা দি মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰা প্ৰসংগতে এই কথাফাঁকিৰ অৱতাৰণা কৰা হৈছে। ব্যাখ্যা মাতৃ যশোদাই পুত্ৰ কৃষ্ণক জগাবলৈ গৈ পুৱাৰ মনোৰম পৰিৱেশৰ কথা বৰ্ণনা কৰিছে। পুৱা হোৱাৰ লগে লগে পুখুৰীত শতপত্ৰ অৰ্থাৎ পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি উঠিছে আৰু সেই ফুলৰ সুবাস বিচাৰি ভোমোৰাবোৰে গুণগুণাই উৰি ফুৰিছে। কেৱল প্ৰকৃতিয়েই নহয়, গকুলৰ মানুহৰো দিনটোৰ কাম কাজ আৰম্ভ হৈছে। ব্ৰজধামৰ গোপিনীসকলে পুৱাই উঠি ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন গাই দৈ মথিবলৈ আৰম্ভ কৰিছে। চাৰিওফালে এনে এক সুন্দৰ সজীৱ আৰু ভক্তিৰসৰ পৰিৱেশ সৃষ্টি হোৱাৰ কথা কৈছে। যশোদাই মৰমৰ পুত্ৰক সোনকালে শয্য ত্যাগ কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰে পৰা তোমালোকে নিজৰ উত্তৰ বহীত উত্তৰ লিখিব পাৰিবা, ঠিক আছে।
ধুনীয়াকৈ চাই লৈ লিখিব পাৰিবা মই তোমালোকৰ কাৰণে মাতিও শুনালোঁ এতিয়া আমি আলোচনা কৰিম ৮ নং প্ৰশ্ন চোৱা শব্দৰ খেল খেলো আহা বৰগীতটিত এনেকুৱা এটা 5 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায় তাকৰ মানে কম দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ বাটিৰ নিচিনা সৰুতকৈ সৰু মাটিৰ পাত্ৰ বুজায় মলা প্ৰথম আখৰ তিনিটা মিলি এবিধ সৰু টেঙা ফলক বুজায় কমলা শেষৰ দুটা আখৰ মিলি স্বামী অধিপতি বা গৰাকীক বুজায় পতি ঠিক আছে প্ৰথম আৰু দ্বিতীয় কম দেখিছা দ্বিতীয় আৰু তৃতীয় মলা ইয়াত লিখিলোঁ প্ৰথম আখৰ তিনিটা মিলি প্ৰথম আখৰ কমলা শেষৰ দুটা আখৰ পতি বুজিছা কমলা পতি খ নঙত দিয়া হৈছে এতিয়া শব্দটো তৃতীয় আখৰটোৰ পৰা আকাৰ আঁতৰাই দিলে তাৰ কমল তৃতীয় আখৰৰ পৰা আকাৰ আঁতৰাই দিলোঁ কমল হ'ল প্ৰথম আৰু তৃতীয় আখৰ মিলি এবাৰ ফল ধৰি মৰি যোৱা এবিধ গছ আৰু তাৰ ফল বুজোৱা শব্দটো হ'ল কল ঠিক আছে কল প্ৰথম আৰু তৃতীয় আখৰ মিলি প্ৰথম আৰু তৃতীয় আৰু ইয়াৰ আকাৰটো উঠাই দিলোঁ ঠিক আছে ইয়াৰ আকাৰ উঠোৱাৰ পিছত কি হ'ল কল হ'ল দ্বিতীয় আৰু তৃতীয় আখৰ মিলি আমৰ ফুল বুজোৱা শব্দটো হ'ল মল ঠিক আছে প্ৰথম তিনিটা আখৰ মিলি পদুম ফুল বুজোৱা শব্দটো হ'ল কমল প্ৰথম আখৰ তিনিটা মিলি কমল ইয়াত মই ৰঙা কলম ব্যৱহাৰ কৰিছোঁ লিখিয়ে ৰাখিছোঁ তোমালোকে বুজি পাবা বুলি তোমালোকে কিতাপত ৰঙা কলম ব্যৱহাৰ নকৰিবা ভাষা অধ্যয়নত দিয়া হৈছে প্ৰাচীন অসমীয়া শব্দবোৰৰ লগত আধুনিক অসমীয়া ৰূপবোৰ মিলাও আহা প্ৰাচীন অসমীয়া ৰূপ আধুনিক অসমীয়া ৰূপ ৰয়নী মানে ৰাতি ভ্ৰমৰ মানে ভুমুৰা ডাকে মানে মাতে ফেৰিয়া মানে ফালি গেল মানে গ'ল তিমিৰ মানে আন্ধাৰ ইয়াৰে পৰা তোমালোকে মিলাই মিলাই লিখিব পাৰিবা ঠিক আছে ধুনীয়াকৈ মই দেখাই দিছোঁ আষ্টানিয়ে থৈছোঁ তোমালোকে ইয়াৰে পৰা চাই চাই নিজৰ কিতাপত মিলাব পাৰিবা 10 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া শব্দবোৰৰ তিনিটাকৈ সমাৰ্থক শব্দ লিখা চান্দ মানে চন্দ্ৰ জোন শশী ৰবি মানে সূৰ্য বেলি দিবাকৰ কিৰণ মানে পোহৰ ৰশ্মি দীপ্তি পতি মানে স্বামী গৰাকী প্ৰভু 11 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া শব্দবিলাকত কি বিধিমতে মূৰ্ধন্য ন ব্যৱহাৰ হৈছে লিখা বৰণ কিৰণ গুণ বেনু 11 নং প্ৰশ্নৰ উত্তৰত লিখিবা বৰণ ৰৰ পিছত থকাৰ বাবে মূৰ্ধন্য ন ব্যৱহাৰ হৈছে কিৰণ ৰৰ পিছত থকাৰ বাবে মূৰ্ধন্য ন ব্যৱহাৰ হৈছে গুণ স্বাভাৱিকভাৱে মূৰ্ধন্য ন ব্যৱহাৰ হৈছে বেনু স্বাভাৱিকভাৱে মূৰ্ধন্য ন ব্যৱহাৰ হৈছে ইয়াৰে পৰা লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম 12 নং প্ৰশ্নৰ উত্তৰবোৰ 12 নং প্ৰশ্নত দিয়া হৈছে তেজৰে কমলাপতি বৰগীতটিত থকা অনুপ্ৰাস অলংকাৰবোৰ বাছি উলিয়াই লিখা বৰণ কিৰণ উৰাই গাই নাম বলৰাম পাল গোপাল বেনু ধেনু তপশাইলা পাইলা ঠিক আছে ইয়াৰে পৰা তোমালোকে চাই চাই লিখিব পাৰিবা খনঙত দিয়া আছে দলত ভাগ লৈ তলৰ পদ্যকেইফাঁকি খালী থকা শাৰীকেইটা মিলাই লিখা 1 নং শৰৎকালত ফুলিল কহুৱা সৰিল শেৱালি ফুল বকুল ফুলিল ভেট ফুলিল নদীৰ ভাঙিল কুল 2 নঙত দিয়া হৈছে লাহে লাহে উঠি অহা বেলিটিলৈ চাই বিলৰ পদুমে মাৰে মিচিকিয়া হাঁহি বতাহা জাকে দি যায় মন জুৰাই কোনেনো বজায় বাঁহী 3 নঙত দিয়া হৈছে বনৰ চৰাই দিলে পুৱাৰ বাতৰি টোপনিৰ পৰা উঠি মেলি চকুটি নানা ৰঙী পখিলা ফুলে ফুলে উৰে পাহি মেলি নাচি উঠে ফুল কলিটি ইয়াত মই ৰঙা কলম ব্যৱহাৰ কৰিছোঁ তোমালোকে বুজি পাবা বুলি ইয়াৰে পৰা চাই তোমালোকে লিখিব পাৰিবা ঠিক আছে আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত